নমস্কাৰ, মই বিটুল দাস। আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাই আজি আৰু এটা ভিডিঅ' লৈ মই আছোঁ বৰ্তমান নৱজ্যোতি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ত। আৰু এই বিদ্যালয়খনিতে কিছু বালা আৰ্টৰ কাম কৰা হ'ল আৰু সেই যিখিনি আমাৰ আৰ্ট কৰা আছিল তাৰ কিছু ভিডিঅ' অংশ আমি ভিডিঅ'ৰ জৰিয়তে দেখাব বিচাৰিছোঁ। কেনে লাগিছে জনাব, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকল ব্যক্তি মোৰ এই আশা আৰ্ট বিটুল দাস ইউটিউব চেনেলটোলৈ নতুনকৈ আহিছে তেখেতলোকক ছাবস্ক্ৰাইব কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া আমাৰ নৱজ্যোতি জনজাতি মধ্য ইংৰাজী বিদ্যালয়খন আগৰ যি ৰং পেইণ্ট কৰা আছিল সেইখিনি অলৰেডি মোহাৰি গুচাই আমি আকৌ নতুনকৈ ৰং পেইণ্ট কৰি ল'ব লগা হৈছে, কাৰণ ৱালখিনি বহুত ডেম হৈ গৈছিল, ৰংখিনিও ডেম হৈ গৈছিল। সেইটো কাৰণে আমি নতুনকৈ ৰং কৰি ল'ব লগা হ'ল। ওপৰতে ই আছে য়েল্ল', তলত ব্লু আৰু এইটো দেখিছে অৰেঞ্জ। এইটো চাইডে প্ৰায় পিংক কালাৰ আছে। খুব সুন্দৰ লাগিছে, ৰং পেইণ্ট কৰি সুন্দৰ কৰি লৈছোঁ বিদ্যালয়খন। আৰু আমাৰ যিখিনি চিত্ৰ সেই চিত্ৰখিনি আমি ইয়াত কৰিবলৈ চেষ্টা কৰিছোঁ। আমি আজি আহি একেবাৰে শেষ পৰ্যায়ত নৱজ্যোতি জনজাতি মধ্য ইংৰাজী বিদ্যালয়ৰ যি দেৱাল পেইণ্ট আছিলে সেইখিনি আজি আমি সম্পূৰ্ণ কৰাৰ দিশত। এয়া দেখিছে, এয়া নৱজ্যোতি যি মধ্য ইংৰাজী বিদ্যালয় তাৰ ফ্ৰণ্টৰ যিখিনি দেৱাল আছে সেই দেৱালখিনিতে ইয়াতে সুন্দৰকৈ পিকচাৰখিনি কৰা হৈছে। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনে লাগিছে জনাব। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু আপোনালোকৰ এটা শ্বেয়াৰে হয়তো আমাৰ জীৱনশৈলী সলাই দিব পাৰে বা উন্নতি দিশত আমাক লৈ যাব পাৰে। তাৰ আশাৰে আমাৰ আজি ভিডিঅ' আজি চাই আপোনালোকে জনাব কেনে লাগিছে, কাৰণ ইয়াতে কণ কণ মইনাহঁত পঢ়া শুনা কৰিব আৰু এই ছবিখিনিৰ পৰা যাতে তেওঁলোকৰ মনৰ আকৃষ্ট বাঢ়ে আৰু পঢ়া শুনাত যাতে উন্নতি সাধন কৰি আগুৱাই যোৱাত যাতে সহায় কৰে, আমি ঈশ্বৰৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিম। আৰু আমাকো আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি এনেকৈ ছাত্ৰ ছাত্ৰীৰ মাজতে সৰু সৰু কণ কণ মইনাহঁতৰ লগত যাতে এনেকৈ ৰং তুলিকাৰে ধেমালি কৰি আগুৱাই যাব পাৰোঁ। এয়া আমাৰ ভিডিঅ' আজি আপোনালোকে নিশ্চয় সম্পূৰ্ণ কৰি চাব। আছিলে আজি আমি বালা আৰ্টৰ যি কৰ্মৰাজি আমাৰ সেই কৰ্মৰাজি আপোনালোকক আমাৰ